সকলোকে স্বাগতম জনাইছোঁ LPNME স্যাৰ ইউটিউব চেনেললৈ। আজি আমি সমাধান কৰিম ক্লাছ 6ৰ অসমীয়া কিতাপৰ পাঠ নম্বৰ 4, যাৰ নাম হৈছে ৰৌগৈ বোলা গছৰ পুলি। এই পাঠটিৰ পিছফালে থকা যিখিনি ক্ৰিয়াকলাপভিত্তিক প্ৰশ্ন দিয়া আছে, ইয়াৰ প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। চ' 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে? তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। চ' 1 নম্বৰ প্ৰশ্নটো কি আছে? নাটিকাখনৰ প্ৰথম দৃশ্যত গুণগুণকৈ গীত গাই কোনে ছবি অংকন কৰিছিল? ক নম্বৰ সুমনাই, খ নম্বৰ ঋতুপনে, গ নম্বৰ মননে, ঘ নম্বৰ আকাশীয়ে। ইয়াৰ যোনটো সঠিক উত্তৰ সেইটো হ'ব গ নম্বৰ। মননে কি কৰি আছিল? প্ৰথম দৃশ্যত গুণগুণকৈ কি কৰিছিল? গীত গাই ছবি আঁকি আছিল। যেহেতু ইয়াত গ নম্বৰটো শুদ্ধ, সেইকাৰণে আমি ইয়াত কি কৰিব লাগিব? এই গ নম্বৰ বৃত্তটো কি কৰিব লাগিব? এইদৰে গোল কৰি দিব লাগিব, অৰ্থাৎ আমি কালা কৰি দিব লাগিব। এইটো হ'ল আমাৰ 1 নম্বৰটো উত্তৰ। ইয়াৰ পিছত 2 নম্বৰটো কি কৈছে? সুমনাই সকলোকে হাতে হাতে কোৰ, খন্তি, হাতোৰা লৈ আহিবলৈ কিয় কৈছিল? ক নম্বৰ গছৰ পুলিত পানী দিবৰ বাবে, খ নম্বৰ শুকান গোবৰ গুড়ি, ঘ নম্বৰ গছৰ পুলিবোৰ জেউৰাৰে বেৰিবৰ বাবে। ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'ব গ নম্বৰ গছৰ পুলি ৰুবৰ বাবে। সেইকাৰণে কি কৰিবা তোমালোকে? এই গ নম্বৰ বৃত্তটো কি কৰিবা? এইদৰে কালাৰ কৰি দিবা, অৰ্থাৎ এইদৰে কি কৰিবা? ৰং দি দিবা গ নম্বৰ ঘৰটোত, গ নম্বৰ বৃত্তটোত। এইটো হৈ গ'ল আমাৰ 2 নম্বৰটোৰ উত্তৰ। ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে? তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা? সহপাঠীৰ লগত আলোচনা কৰি কোৱা। ইয়াৰ উত্তৰটো লিখিবা, গছপুলি ৰোৱাৰ বাবে আমি কোৰ, খন্তি আদি ব্যৱহাৰ কৰাৰ কথা পাঠটোৰ পৰা গম পাইছিলোঁ। সেয়েহে গ নম্বৰ প্ৰশ্নৰ উত্তৰটো শুদ্ধ বুলি আমি বাছি ল'লোঁ। এইটো হ'ল আমাৰ 2 নম্বৰটো উত্তৰ। ইয়াৰ পিছত 3 নম্বৰটো চোৱা কি কৈছে? তলত দিয়া প্ৰশ্নবোৰৰ অৰ্থ অভিধান চাই লিখা। প্ৰথম শব্দটো দিয়া আছে ফেৰেঙনি। ফেৰেঙনি শব্দৰ অৰ্থটো হ'ব একে ঠাইৰ পৰা পৃথক হৈ যোৱা দুটা ডাল। 2 নম্বৰটো কৈছে প্ৰদৰ্শনী। সকলোৱে চাবৰ কাৰণে নানাবিধ বস্তু সজাই থোৱা। এইটো হ'ল আমাৰ 2 নম্বৰটো, অৰ্থাৎ শব্দৰ অৰ্থ, প্ৰদৰ্শনী শব্দৰ অৰ্থ। ইয়াৰ পিছত চোৱা কি দিয়া আছে? ইয়াৰ পিছত দিয়া আছে জোপোহা। জোপোহা শব্দৰ অৰ্থটো লিখিবা, বহু ডাল নেঙুলি থকা এক চাপৰ গছ। তাৰপিছত বনৌষধিটো লিখিবা, বনৰ উৎসৱ। তাৰপিছত শীতলটো লিখিবা, ঠাণ্ডা। তাৰপিছত খন্তিটো লিখিবা, ফুল বা সৰু গছ গছনিৰ গুৰি চপা কৰিবলৈ ব্যৱহাৰৰ আহিলা। ইয়াত সৰু বানানটো দন্ত্য স ৰ হস্ৰকাৰ হৈ আছে। এইটো কি কৰিবা তোমালোকে? সৰুটোক এইদৰে লিখিবা, দন্ত্য স ৰ এৰো লিখিবা, সৰু। এইটো হ'ল আমাৰ 3 নম্বৰটোৰ উত্তৰ। ইয়াৰ পিছত চোৱা 4 নম্বৰ প্ৰশ্নটো কি কৈছে? 4 নম্বৰ প্ৰশ্নটো কৈছে যে পাঠটোৰ দ্বিতীয় ছবিখনত কাহিনীটোৰ কোনটো অংশ প্ৰকাশ পাইছে আলোচনা কৰি তলত দিয়া বাকচত লিখা। ইয়াৰ উত্তৰটো লিখিবা, পাঠটোৰ দ্বিতীয় ছবিখনত কাহিনীটোৰ সৰু গছৰ মূৰা এটাত লাগি থকা কাগজ দুখৰত ৰং দিছে, চকু মুখ আঁকি মানুহৰ নিচিনা কৰিছে। ওপৰেৰে কটা অংশটো ৰঙা যেন সেইবোৰ তেজহে। চকুৰ তলত গছজোপা কাটোতে বৈ অহা গোট মৰা আঠাৰ টোপাল বিলাকতো ৰংচোৱা ৰং দিলে। এইটো হ'ল আমাৰ 4 নম্বৰটোৰ উত্তৰ। ইয়াৰ পিছত চোৱা 5 নম্বৰ প্ৰশ্নটো কি কৈছে? 5 নম্বৰ প্ৰশ্নটো কৈছে যে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। ক নম্বৰ প্ৰশ্ন, মননে ছবিখন কিয় আঁকিছিল? ইয়াৰ উত্তৰটো লিখিবা, মননে ছবিখন বন মহোৎসৱ সপ্তাহৰ প্ৰদৰ্শনী দিব বুলি আঁকিছিল। এইটো হ'ল আমাৰ ক নম্বৰটো উত্তৰ। ইয়াৰ পিছত খ নম্বৰটো চোৱা, গছে আমাক কি কি দিয়ে বুলি মননে কৈছে? ইয়াৰ উত্তৰটো লিখিবা, গছে আমাক ফুল দিয়ে, ফল দিয়ে, শীতল চাহ দিয়ে বুলি মননে কৈছিল। এইটো হ'ল আমাৰ খ নম্বৰটো উত্তৰ। ইয়াৰ পিছত চোৱা গ নম্বৰ প্ৰশ্নটো কি কৈছে? আকাশীয়ে গছৰ মূৰাটোৰ কাগজ আৰু আঠাৰ টোপোলাত দিয়া ৰঙা ৰংটোৱে কি সূচাইছে? ইয়াৰ উত্তৰটো লিখিবা, আকাশীয়ে গছৰ মূৰাটোৰ কাগজ আৰু আঠাৰ টোপোলাত দিয়া ৰঙা ৰংটোৱে তেজক সূচাইছে। এইটো হ'ল আমাৰ গ নম্বৰটো উত্তৰ। ইয়াৰ পিছত ঘ নম্বৰটো চোৱা, বন মহোৎসৱ সপ্তাহৰ সামৰণি সভাখন ক'ত অনুষ্ঠিত হ'ব? ইয়াৰ উত্তৰটো লিখিবা, বন মহোৎসৱ সপ্তাহৰ সামৰণি সভাখন জিলা পুথিভঁৰালত অনুষ্ঠিত হ'ব। এইটো হ'ল আমাৰ ঘ নম্বৰটো উত্তৰ। ইয়াৰ পিছত 9 নম্বৰ প্ৰশ্নটো চোৱা, পৱন খুৰাই মননহঁতক কি খুৱাব বুলি কৈছিল? ইয়াৰ উত্তৰটো লিখিবা, পৱন খুৰাই মননহঁতক বুট নাৰিকল খুৱাব বুলি কৈছিল। এইটো হ'ল আমাৰ 9 নম্বৰটোৰ উত্তৰ। ইয়াৰ পাছত প্ৰথম নম্বৰটো চোৱা, যাওঁ আহা সকলোটি শীৰ্ষক গানটো কোনে গাবলৈ আৰম্ভ কৰিছিল? ইয়াৰ উত্তৰটো লিখিবা, যাওঁ আহা সকলোটি শীৰ্ষক গানটো ঋতুপনে গাবলৈ আৰম্ভ কৰিছিল। এইটো হ'ল আমাৰ প্ৰথম নম্বৰটোৰ উত্তৰ। ইয়াৰ পিছত চোৱা 6 নম্বৰ প্ৰশ্নটো কি লিখা আছে? তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। ক নম্বৰ প্ৰশ্ন, মননে ছবিখনৰ জৰিয়তে কি ভাৱ ফুটাই তুলিব বিচাৰিছে? ইয়াৰ উত্তৰটো লিখিবা, গছ গছনিবিলাক আমাৰ মৰমীয়াল আপোন মানুহৰ নিচিনা। গছে আমাক ফুল দিয়ে, ফল দিয়ে, শীতল চাহ দিয়ে।
মননে ছবিখনৰ জৰিয়তে গছবোৰৰ প্ৰতি থকা মৰমবোৰ ফুটাই তুলিব বিচাৰিছে। এইটো হ'ল আমাৰ ক নম্বৰটোৰ উত্তৰ। ইয়াৰ পিছত খ নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে। সুমনাই গছৰ পুলিবোৰ ৰোৱাৰ পাছত সেইবোৰৰ কি হ'ব বুলি শংকা কৰিছিল। তাইৰ এই শংকা কোনে কেনেদৰে দূৰ হ'ব বুলি কৈছে। ইয়াৰ উত্তৰটো লিখিবা। সুমনাই গছৰ পুলিবোৰ ৰোৱাৰ পাছত সেই পুলিবোৰ গৰু ছাগলীয়ে খাই পেলাব বুলি শংকা কৰিছিল। তাইৰ এই শংকা ঋতুপনে দূৰ কৰি কৈছিল যে ক্লাবৰ নবীন দা, দীপ দা, বাবুল দাদাহঁতে জেওৰা দি বেৰি দিব যাতে গছপুলিবোৰ গৰু ছাগলীয়ে খাই পেলাব নোৱাৰে। ইয়াত চোৱা গৰু বানানটো গ ৰ হস্ৰকাৰ হৈ আছে। এইটো কি কৰিবা গ ৰয়েৰু বুলি লিখিবা। গ ৰয়েৰু গৰু বুলি লিখিবা। এইটো হ'ল আমাৰ খ নম্বৰটোৰ উত্তৰ। ইয়াৰ পিছত চোৱা ঘ নম্বৰ প্ৰশ্নটো কি কৈছে। মননহঁতে গছৰ পুলি ৰোৱাৰ পৰিকল্পনা কেনেদৰে কৰিছিল। ইয়াৰ উত্তৰটো লিখিবা। মননহঁতে ৰচনা প্ৰতিযোগিতা শেষ হোৱাৰ পাছত ৰচনাখন বাইদেউৰ হাতত জমা দি চুবুৰীৰ বন মহোৎসৱ পাতিম বুলি খেলপথাৰখনৰ চাৰিও দাঁতিতে গছ পুলি ৰুব বুলি পৰিকল্পনা কৰিছিল। এইটো হ'ল আমাৰ ঘ নম্বৰটোৰ উত্তৰ। ইয়াৰ পাছত 7 নম্বৰটো চোৱা। কোনে কাক কি প্ৰসংগত কৈছিল লিখা। ক নম্বৰ প্ৰশ্ন। আমাৰ মানুহকণহঁতে মানে ক শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকে নাচি নাচি গান এটা গাবগৈ নহয়। ইয়াৰ উত্তৰটো লিখিবা। ইয়াৰ উত্তৰ ঋতুপনে সুমনাক পুথিভঁৰালৰ বন মহোৎসৱ সভাৰ সামৰণি সভাত মানুহকণহঁতে গীত পৰিৱেশন কৰা প্ৰসংগত কৈছিল। ইয়াৰ পিছত খ নম্বৰটো চোৱা। তোমালোকৰ ঘৰত যে শুকান গোবৰ গুৰি কৰি থোৱা আছে তাৰে এমোনা লৈ আহিবা। এই কথাটো কোনে কাক কৈছিল। ইয়াৰ উত্তৰটো লিখিবা। মননে ঋতুপনক গছ পুলি ৰোৱা প্ৰসংগত কৈছিল। এইটো হ'ল আমাৰ 7ৰ খ নম্বৰটোৰ উত্তৰ। ইয়াৰ পাছত 8 নম্বৰ প্ৰশ্নটো চোৱা। ক অংশৰ লগত খ অংশ মিলোৱা। অৰ্থাৎ ইয়াত দুটা ছাইড দিয়া আছে ক অংশ আৰু খ অংশ। এইটো আমাক কি কৰিব লাগিব এই ছাইডটোৰ লগত এই ছাইডটো মিলাব লাগিব। প্ৰথমে কি লিখি আছে চোৱা। মালতী পেহী। এই মালতী পেহীৰ লগত কোনটো মিলাবা। ইয়াত মালতী পেহীৰ লগত একদম তলত থকা এই বিলাতী মধুৰিৰ পুলি কেইটামান দি পঠিয়াইছে এইটো মিলাবা। তাৰপিছত আছে জোপোৱা হৈ থকা পাতখিনি। এইটো কি কৰিবা এই চুলিৰ নিচিনাটোৰ লগত মিলাই দিবা। চুলিৰ নিচিনা লাগিছে। তাৰপিছত ঘোষকে ক'ব এইটো ক'ব মাননীয় ৰাইজ আজিৰ পৰা বন মহোৎসৱ আৰম্ভ হৈছে। এইটোৰ লগত মিলাই দিবা। তাৰপিছত মানেই বৰদেউতাই কথাটো শুনি এইটোৰ লগত কি কৰিবা এই খুব ভাল পাইছে এইটোৰ লগত মিলাই দিবা। তাৰপিছত এইটো জগত খুৰাৰ খুৰীয়ে এইটোৰ লগত কি কৰিবা এইটো মিলাই দিবা। পকা কল এথোকা পঠাই দিব। এইটোৰ লগত মিলাই দিবা। এইটো হৈ গ'ল আমাৰ 8 নম্বৰটোৰ আনচাৰ। ইয়াৰ পিছত চোৱা 9 নম্বৰ প্ৰশ্ন কি কৈছে যে নাটিকাখনত পোৱা ভাৱৰীয়াসকলৰ নামসমূহো বিচাৰি উলিয়াই এখন তালিকা প্ৰস্তুত কৰা। এই পাঠটোত কোনে কোনে ভাও লৈছিলে সেইখিনিৰ নামখিনি আমি লিখিব লাগিব। ইয়াৰ উত্তৰটো লিখিবা। নাটিকাখনত পোৱা ভাৱৰীয়াসকলৰ নামসমূহ হ'ল মনন, সুমনা, ঋতুপন, ছায়েৰা, বুদুৱা, মনাশ্ৰী, ৰূপক, মানুকন, পৱন আদি। এইটো হ'ল আমাৰ 9 নম্বৰটোৰ উত্তৰ। ইয়াৰ পাছত 10 নম্বৰ চোৱা। ক অংশৰ শব্দবোৰৰ লগত খ অংশত থকা নিৰ্দিষ্টবাচক প্ৰত্যয়বোৰ লগ লগাই শব্দ লিখা। এই ছাইডটো হ'ল আমাৰ ক অংশ, এই ছাইডটো হ'ল খ অংশ। এই ক ছাইডটোৰ লগত খ ছাইডটো মিলাব লাগিব। চ' ইয়াত কৰি দি আছে ছবিখন আৰু ইয়াৰ ছাইডত কি কৰিব লাগিব আমি প্ৰত্যয়টো লিখিব লাগিব। এতিয়া আহঁতৰ লগত কি কৰিবা জোপাটো মিলাবা। আহঁত জোপা হ'বগৈ আৰু ইয়াত লিখিবা আহঁত জোপা। আহঁত জোপা। তাৰপিছত ইয়াত কি আছে চব পুখুৰী। পুখুৰীটোৰ লগত মিলাবা টু পুখুৰীটো। ইয়াত লিখি দিবা যে পুখুৰীটো বুলি পুখুৰীটো। তাৰপিছত ছোৱালী কি হ'ব জনী। ছোৱালীটোৰ লগত এইটো মিলাই দিবা ছোৱালীজনী বুলি আৰু ইয়াত লিখি দিবা যে ছোৱালীজনী। আৰু কি আছে কাঠ কি হ'ব ছটা হ'বগৈ আৰু ইয়াত লিখি দিবা যে কাঠ ছটা। এইটো হৈ গ'ল আমাৰ 10 নম্বৰটোৰ উত্তৰ। ইয়াৰ পিছত চোৱা 11 নম্বৰটো কি লিখা আছে। তলত দিয়া শব্দবোৰ পঢ়া আৰু কোনটো কি পদ চিনাক্ত কৰি তালিকাখন পূৰ কৰা। চোৱা ইয়াত যে কি আছে শব্দকেইটা দি আছে এই শব্দকেইটা আমি কি কৰিব লাগিব এই তালিকাখনত বহাব লাগিব। এতিয়া চোৱা প্ৰথম শব্দটো কি লিখা আছে বিশেষ্য। বিশেষ্য মানে হ'ল নাম। ইয়াত চোৱা কোনটো নাম আছে সেইকেইটা কি হ'বগৈ আমাৰ এই বিশেষ্য পদ হ'বগৈ। অৰ্থাৎ এই বিশেষ্য থকা ঘৰটোত লিখিব লাগিব। মননটো চোৱা যিহেতু মানুহৰ নাম তাৰমানে কি লিখিম আমি ইয়াত মনন বুলি ইয়াত লিখিম মনন। তাৰপিছত চোৱা চকুটো কি নাম যিহেতু তাৰমানে আমি কি কৰিম ইয়াত লিখিম এইটো ঘৰত লিখিম। অৰ্থাৎ বিশেষ্য মানে হ'ল নামবাচক পদ। অৰ্থাৎ য'ত নাম দেখিবা সেইকেইটা কি কৰিবা এই ঘৰটোত লিখিবা। চকু তাইতো নাম নহয় আৰু নহ'ব মই নহ'ব দিও নহ'ব চুবুৰী হ'ব। ইয়াত লিখি দিয়া
চুবুৰী। তাৰপিছত ইয়াত কি আছে ধুনীয়াটো যিহেতু নাম নহয়, আহা, সিহঁত, ভাল, যদি, আমি, এইটো নহয়, জেউৰা। জেউৰাটো কি নাম, তাৰ কাৰণে কি কৰিবা ইয়াত লিখি দিবা জেউৰা। জেউৰা। তাৰপিছত চোৱা ইয়াত বিশেষণ। বিশেষণ মানে হ'ল যোনটো কি বুজায়, বিশেষ্য পদৰ ভাল বেয়া গুণখিনি বুজায়। এতিয়া ভাল বেয়া গুণ কি আছে চোৱা ইয়াত, এইটো আমি লিখিলোঁ, এইটো লিখিলোঁ, তাইতো নহ'ব, আৰু নহ'ব, মই নহ'ব, দিওঁ নহ'ব, চুবুৰী নহ'ব, ধুনীয়া। ধুনীয়াটো কি ভাল বেয়া হয়নে, তাই এজনী যেনে ধুনীয়া ছোৱালী, তাৰমানে এইটো কি হ'বগৈ বিশেষণ হ'ব, ধুনীয়া। তাৰপিছত কি আছে ইয়াত ভাল, ভালটো হ'বগৈ ইয়াত, যেতিয়া কি হ'ব দুখ গুণ ভাল বেয়া এইখিনি বুজাব, তেতিয়া সেইটো কি বুলি কোৱা হ'ব, বিশেষণ পদ বুলি কোৱা হ'ব। এতিয়া ধুনীয়া আৰু ভাল বুলি হ'ব, ইয়াত ধুনীয়া আৰু কি আছে চোৱাচোন, ভাল আছে, আৰু নহ'বগৈ। তাৰপিছত আছে সৰ্বনাম। সৰ্বনাম মানে হ'ল নামটো নকৈ তাৰ সলনি যে আমি বেলেগ ধৰণে যে মাতোঁ, যেনে ৰাম নকৈ আমি কি কৈছোঁ সি। সি যেনে ৰাম এজন ভাল ল'ৰা, সেই ৰামটো নকৈ আমি কি বুলি ক'লোঁ, সি এজন ভাল ল'ৰা। এই যে ৰামৰ সলনি যে আমি সি ব্যৱহাৰ কৰিছিলোঁ, তাৰপিছত তাই, তাৰপিছত সিহঁত, আমি, আপোনালোক, এইবোৰ হ'ব কি সৰ্বনাম। চ' তেনেকুৱা শব্দ কি কি আছে ইয়াত, তাই আছে, ইয়াত লিখিবা তাই। তাই কি হ'ব সৰ্বনাম, আৰু নহ'ব মই হ'বগৈ, মই। তাৰপিছত দিওঁ নহ'ব, চুবুৰী নহ'ব, ধুনীয়াটো লিখিলোঁ, আহা নহ'ব, সিহঁত হ'ব, সিহঁত। বিন্দু তহঁত, সিহঁত। সিহঁত হ'ব। তাৰপিছত ভাল নহ'ব, যদি, আমি, আমি হ'বগৈ ইয়াত, আমি। আমি। তাৰপিছত অব্যয়। অব্যয় কি হ'বগৈ, অব্যয় কোনখিনি হ'বগৈ আমাৰ, যোনখিনি কি আছে, এই যদি আছে, আৰু আছে, এইখিনি হ'ব আমাৰ অব্যয় পদ। চ' ইয়াত কি আছে, ইয়াত আৰু আছে, ইয়াত লিখা আৰু, আৰু লিখি দিয়া ইয়াত যদি। আৰু কিয়া মানে কামবাচক পদ। এতিয়া চোৱা কাম কৰা কোনটো কোনটো বুজাইছে, মননটো নহ'ব, চকু লিখিলোঁ, তাই লিখিলোঁ, আৰু লিখিলোঁ, মই লিখিলোঁ, দিওঁ। দিওঁটো কি হ'বগৈ আমাৰ ক্ৰিয়াবাচক পদ, ইয়াত লিখা দিওঁ। তাৰপিছত চুবুৰী নহ'ব, ধুনীয়া নহ'ব, আহা নহ'ব, সিহঁত নহ'ব, ভাল, যদি, আমি, জেউৰা। এই আহাটো হ'বগৈ ইয়াত, আহাটো এটা কি ক্ৰিয়াবাচক পদ, আহা। এইটো হৈ গ'ল আমাৰ 11 নম্বৰটোৰ আনচাৰ। ইয়াৰ পাছত 12 নম্বৰটো চোৱা, বাক্য ৰচনা কৰা। এই তলৰ শব্দখিনি দি আমি কি কৰিব লাগিব, বাক্য ৰচনা কৰিব লাগিব। চোৱা মই ইয়াত আগতীয়াকৈ কৈ থৈছিলোঁ, বাক্য ৰচনা কৰা প্ৰদৰ্শনী। প্ৰদৰ্শনীটি এইদৰে লিখিবা, আমাৰ গাঁৱত আজি থিয়েটাৰ প্ৰদৰ্শনী হ'ব। এইটো হ'ল আমাৰ 12 নম্বৰৰ প্ৰদৰ্শনী দি বাক্য ৰচনা। তাৰপিছত আছে খেলপথাৰ। খেলপথাৰ কি লিখিবা, আমাৰ বিদ্যালয়ত এখন খেলপথাৰ আছে। তাৰপিছত আছে ধৰণী। ধৰণী কি লিখিবা, প্ৰকৃতিয়ে ধৰণীক সুন্দৰ ৰূপ প্ৰদান কৰিছে। তাৰপিছত লিখিবা পুথিভঁৰাল, আমাৰ বিদ্যালয়ত পুথিভঁৰাল আছে। তাৰপিছত আছে গছপুলি। গছপুলিটো কি লিখিবা, আমি সদায় গছপুলি ৰুব লাগে। এইটো হৈ গ'ল আমাৰ 12 নম্বৰটোৰ আনচাৰ। ইয়াৰ পৰা চাইছে তোমালোকে ধুনীয়াকৈ বাক্য ৰচনাখিনি লিখি দিবা। ইয়াৰ পিছত 13 নম্বৰ পাৰ্টটো চোৱা কি কৈছে, পাৰ্ট নহয় 13 নম্বৰ প্ৰশ্নটো কৈছে যে পাঠটোৰ পৰা জুৰীয়া শব্দবোৰ বিচাৰি লিখা। জুৰীয়া মানে হ'ল জোৰ, জোৰ থকা শব্দ কি কি আছে, ইয়াৰ এনচাৰটো লিখিবা। 13 নম্বৰ পাঠটোৰ পৰা জুৰীয়া শব্দবোৰ বিচাৰি লিখা। ইয়াৰ উত্তৰটো লিখিবা, গা গছ, চকু মুখ, ল'ৰা ছোৱালী, খেলপথাৰ, গৰু ছাগলী, হাঁহি মাতি, সৰু কঠাৰী, বুট নাৰিকল, গান টান, ৰঙে ৰসে, ফুলে ফলে আদি। এইটো হৈ গ'ল আমাৰ জুৰীয়া শব্দ, অৰ্থাৎ 13 নম্বৰটোৰ আনচাৰ। ইয়াৰ পিছত চোৱা 14 নম্বৰটো কি কৈছে, ৰুওঁ গৈ ব'লা গছৰ পুলি, শিক্ষক নাটিকাখনি, শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰী লগ হৈ অভিনয় কৰা। এইটো কি কৰিবা তোমালোকে নিজে কৰিবা, যিহেতু অভিনয় কৰিব দিছে। 15 নম্বৰটো কি কৈছে, নাটিকাখনত মানুহকণে গোৱা গীতটিৰ বেঙেনাৰ সলনি বাদাম আৰু আলু শব্দ দুটা বহুৱাই গীতটি গাওঁ আহা। ইয়াত কি লিখিব দিছে, এতিয়া বাদাম লিখিব দিছে, ইয়াত লিখিবা বাদাম, আৰু ইয়াত লিখিব দিছে কি আমাৰ আলু, ইয়াত লিখা আলু। এতিয়া গানটো গাব দিছে। এতিয়া কি হ'বগৈ, বা বুট নাৰিকল আৰু পকা কল, কেনে মজা বাদাম ভজা। এতিয়া এইটো হ'বগৈ বা বুট নাৰিকল আৰু পকা কল, কেনে মজা আলু ভজা। এইটো হৈ গ'ল আমাৰ 15 নম্বৰটো আনচাৰ। ইয়াৰ পাছত 16 নম্বৰটো চোৱা, নাটিকাখনত ঋতুপনে তলত দিয়া ধৰণে কোৱাৰ পাছত সুমনাহঁতে অন্য কেনেধৰণৰ সংলাপ ক'ব পাৰিলেহেঁতেন লিখা। ঋতুপনে কৈছিল, সঁচাকৈয়ে গছৰ জীৱ আছে যেন লাগি যায় নহয়। আমাৰ দেশৰ বিজ্ঞানী এজনে কৈছিল যে গছৰ প্ৰাণ আছে। এতিয়া সুমনাই কি ক'ব, হয় গছে আমাক কি কৰে, বিভিন্ন ধৰণে সহায় কৰে। ইয়াৰ লগত লিখি দিব পাৰিবা যে গছে কি কৰে, গছে ফুল দিয়ে, গছে ফুল দিয়ে, ফল দিয়ে, ফল দিয়ে বুলি লিখি দিবা ইয়াত, দিয়ে। এতিয়া মননে কি ক'ব, গছ নাথাকিলে আমি জীয়াই থাকিব নোৱাৰিম দেখোন। এইদৰে ক'ব পাৰিবগৈ সংলাপটো। এইটো হৈ গ'ল আমাৰ 16 নম্বৰটোৰ আনচাৰ। ইয়াৰ পাছত 17 নম্বৰটো চোৱা কি কৈছে, বন মহোৎসৱ সম্পৰ্কে এটা দফা লিখা। ইয়াৰ উত্তৰটো লিখিবা, বন মহোৎসৱ হৈছে ভাৰতত প্ৰতি বছৰে জুলাই মাহত উদযাপন কৰা এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৃক্ষৰোপণ উৎসৱ। 1950 চনত K.S. মুন্সীয়ে এই উৎসৱ প্ৰচলন আৰম্ভ কৰে। এই সময়ত বিভিন্ন অঞ্চলত গছ গছনি ৰুই বন সংৰক্ষণৰ প্ৰতি সচেতনতা সতৰ্কতা বৃদ্ধি কৰা হয়।
এই উৎসৱৰ মূল উদ্দেশ্য হৈছে পৰিৱেশ সুৰক্ষা, উদ্ভিদ জগতৰ সংৰক্ষণ আৰু প্ৰাকৃতিক সম্পদৰ সঠিক ব্যৱহাৰ নিশ্চিত কৰা। এইটো হ'ল আমাৰ 17 নম্বৰটোৰ উত্তৰ। আৰু যিহেতু চোৱা 18 নম্বৰটো আমাৰ কিতাপত কি দিয়া আছে, এটা কবিতা দিয়া আছে, সেইটো তোমালোকে পঢ়ি ল'বা। আৰু এইখিনি আছিলে আমাৰ আজিৰ অনুশীলনী প্ৰশ্নকেইটা। অনাগত দিনবোৰত তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ'কেইটা পাই থকাৰ বাবে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ।